এই মানুহজনক এবাৰ ভালকৈ চাওক দাদা। আজি মই যিটো অলপ আগত ভিডিঅ' এটা বনাই আপলোড দিছিলোঁ, তো এই পাৰ্চটো মই দাদাৰ গাড়ীত এৰি গৈছিলোঁ, থাকি গৈছিল। আৰু এই পাৰ্চটোত মোৰ বহুত ইম্পৰ্টেণ্ট বস্তু আছে। মোৰ লাইচেঞ্চ আছে, মোৰ অৰিজিনেল পান কাৰ্ড আছে, মোৰ ATM 3খন, মোৰ মাৰ ATM, মোৰ 2খন ATM আৰু এখন ক্ৰেডিট কাৰ্ড। এই গোটেইখিনি বস্তু ইয়াত আছিলে। কিন্তু ইয়াৰ পিছত মানে এনেকুৱা ধৰণৰ বহুত ঘটনা হয়, মোৰ আগতে হৈছে কিন্তু মই ঘূৰাই পোৱা নাছিলোঁ। তো এইবাৰ এই মানুহজনে মোক এই বেগটো পাই নিজে ফোন কৰি পেলাই ঘূৰাই দিলে। মানে গাড়ীখন মোৰে হয়, আপুনি আগফালে বহিছিল গাড়ীখন? এই দাদাৰ গাড়ীত মই আহিছিলোঁ। তো আচৰিত কথা, তো এই আমি যে কওঁ মানৱতা নাই, মানৱতা নাই, আচলতে মানৱতাৰ পৰিচয় এইবিলাকতে ওলাই পৰে। এই দাদাৰ যিটো মানৱতা আৰু যিটো জ্ঞান, যিটো বুজি পাইছে যে এই মানুহজনৰ এই ডকুমেণ্টছখিনি হয়নে? বহুত ডকুমেণ্ট আছে আপোনাৰ, নাম্বাৰটো ক'ত পাম চালি এখন নাম্বাৰত লেখা আছে কল মি বুলি, তেতিয়া হ'লে কলটো কৰি ল'ব। আপোনালোকক মই এনেকুৱা এটা ট্ৰিক্স দিম, বহুতে ডকুমেণ্টছ হেৰাই আমাৰ হিউমেনিটি গ্ৰাউণ্ডৰ খাতিৰত বহুত মানুহে ঘূৰাই দিব বিচাৰিও দিব নোৱাৰে। তো কেনেকৈ দিব পাৰিব? তো এই মানি বেগখনৰ ভিতৰত মই সৰু কাগজ এখন লিখি ৰাখিছিলোঁ, ইফ ইউ ফাইণ্ড প্লিজ কল মি। মোৰ নাম্বাৰটো মই দি ৰাখিছিলোঁ। ইন ফিউচাৰ যদি কেতিয়াবা হয়, মোক ভাল মানুহে পালে ডেফিনেটলি কল কৰিব, সেইটো আশাত। আৰু আজি সেইটো তাৰ কামত আহিছে। তো আপোনালোকে এনেকুৱা কৰিব পাৰে। সকলো মানুহ বেয়া নহয়, দাদাৰ নিচিনা মানুহ বহুত আছে, কিন্তু সেয়া মানে তাৰ সুবিধাখিনিও আপোনালোকে ৰাখিব লাগিব। পাৰ্চত এনেকুৱা নাম্বাৰটো নিজৰ লিখি ৰাখিব। ধন্যবাদ দাদা, আপোনাক বহুত ধন্যবাদ। থেংক ইউ। আৰু দাদাক মই বিনিময় হিচাপত দাদাক মই একচুৱেলি পইচা দিব নালাগে, কিন্তু মই তেখেত মৰম এটা যাচিছিলোঁ, সেইখিনিও গ্ৰহণ নকৰিলে তেখেতক উল্টাকৈ ধন্যবাদ দিয়ে পঠাইছে। ডেট ইজ দ্য মেন। থেংক ইউ।